বহিৰাগত বনিয়াৰ আগ্ৰাসনত থলুৱা খেতিয়ক ক্ষতিগ্ৰস্ত প্ৰাক্তন আলফা সদস্যৰ ক্ষোভ বহিৰাগত বনিয়াৰ আগ্ৰাসন আৰু ময়মতালি মিয়া সমস্যাক লৈ প্ৰাক্তন আলফা স্বাধীনৰ একাংশ সদস্যই তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। শুকুৰবাৰে তিনিচুকীয়া প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত তেওঁলোকে এই অভিযোগ উত্থাপন কৰে। সংবাদমেলত তেওঁলোকে কয় যে বহিৰাগত বনিয়াই থলুৱা খেতিয়কক মাধমাৰ মাৰি আহিছে, যাৰ ফলত থলুৱা লোকৰ জীৱিকা আৰু অস্তিত্ব সংকটত পৰিছে। লগতে আত্মসমৰ্পণ কৰা বহু প্ৰাক্তন আলফা সদস্য চৰকাৰৰ পূৰ্ণবাসন আৰু সংস্থাপনৰ প্ৰতিশ্ৰুতি পূৰণ নোহোৱাৰ ফলত দুৰ্বিষহ জীৱন কটাইছে বুলি অভিযোগ উত্থাপন কৰে। সংবাদমেলৰ অন্তত চৰকাৰক শীঘ্ৰে আত্মসমৰ্পণকাৰীসকলৰ সমস্যাৰ স্থায়ী সমাধান আৰু থলুৱা খেতিয়কক সুৰক্ষা দিয়াৰ দাবী জনায়। আজি আমি ইয়াত বিশেষভাৱে উপস্থিত হোৱাৰ কাৰণটো এইটোৱে যে আমি আটাইকেইজনে আলফা স্বাধীনৰ প্ৰাক্তন সদস্য আৰু আমি মূল সুঁতিলৈ ঘূৰি অহা খুব বেছি দিন হোৱা নাই। আটাইকেইজনে 1-1.5 বছৰৰ ভিতৰতে অহা। গতিকে আমি অহাৰ পাছৰ পৰা ৰাজহুৱাভাৱে আমি আমাৰ মনৰ ভাৱ ব্যক্ত যিহেতু কৰা নাই, গতিকে আমি অনুভৱ কৰিলোঁ যিটো আৰ্থসামাজিক আৰু ৰাজনৈতিক পৰিস্থিতি অসমত চলি আছে, দুআষাৰ আমাৰো ক'বলগীয়া থাকিব। কাৰণ আমি সহস্ৰ পথ এৰিছোঁ, মূল সুঁতিলৈ আহিছোঁ ভাৰতৰ সংবিধানৰ প্ৰতিৰক্ষা সন্মান জনাই। কিন্তু ইয়াৰ লগে লগে আমাৰ যিটো এক স্বাভিমান, যিটো আমাৰ জাতীয় স্বাভিমান, সেইটো এতিয়াও আছে। গতিকে কিছুমান কথা ক'বলৈ নিশ্চয় আছে আৰু সেইবুলি আমি আজি ইয়াত সমবেত হৈছোঁ। আচলতে প্ৰথম কথাটো হ'ল, আজি ইমানবিলাক যুৱক যুৱতী আলফা স্বাধীনলৈ হওক বা নিষিদ্ধ পথলৈ গুচি যায়, তাৰ পাছত আকৌ ঘূৰি আহে। কিন্তু এই সমগ্ৰ প্ৰক্ৰিয়াটোত আচলতে আমাৰ সামাজিকভাৱে ক'ত আখোৱাবিলাক আছে সেইবিলাক আমি চালি জাৰি চোৱাটো নিশ্চয় প্ৰয়োজন আছে বুলি ভাবোঁ। কাৰণ এইটোতো এনেকুৱা নহয় যে এইটো এটা প্ৰক্ৰিয়া চলি আছে, চলি থাকিব, তাৰ কোনো সমাধান নোলাব বা আমি যি অৱস্থাত আছোঁ একেই অৱস্থাত থাকিম, আমাৰ সমাজখন উন্নতি নহ'ব বা জাতিটো অগ্ৰগতি নহ'ব, তেনেকুৱা ধৰণৰ কথাও নহয়। আমি সেইবিলাক চালি জাৰি চোৱা কথা আছে আৰু সেইবাবে আমিও দুআষাৰ কওঁ বুলি ভাবিছোঁ। আচলতে আমি আহি এতিয়া যিবিলাক দেখিছোঁ, আগতেও দেখিছোঁ, আচলতে সমস্যাবিলাক কি হৈ আছে, আমি এতিয়া নিজৰ ঘৰখনত, কথাটো এনেকুৱা হৈছে, আমি এতিয়া নিজৰ ঘৰখনত আমি নিজৰ মানে ভাত মুঠি মুকলি কৰিব নাপাওঁতেই আলহী আহি মানে আমাৰ ভাতকুটি কাঢ়ি লৈ যোৱা নিচিনা হৈছে। আৰু এইটো কেনেকৈ হৈছে সকলোৰে চকুৰ আগত স্পষ্ট হৈয়ে আছে। যিবিলাক ব্যৱসায় বাণিজ্যৰ পৰা, কৃষি ক্ষেত্ৰৰ পৰা, আজি আমিও কৃষি ক্ষেত্ৰৰ লগত জড়িত আছিলোঁ আগতে, এতিয়াও দেখি আছোঁ, আপোনালোকেও দেখিছে। বিশেষকৈ মোৰ ঘৰ শদিয়াত আমি দেখিছোঁ এইবাৰ বহু আলু খেতিয়কে কুইণ্টেলে আলু পেলাই দিব লগা হৈছে, ক্ষতিগ্ৰস্ত হৈছে। এইবিলাক আচলতে কি কাৰণে হৈছে? এইবিলাক আমি আগতেই দেখিছিলোঁ, মই সংগঠনলৈ যোৱাৰ আগতেই দেখিছিলোঁ, তেতিয়াই মই আলু খেতিৰ লগত জড়িত আছিলোঁ। আচলতে ইয়াত এচাম বনিয়া, এইটো বহিৰাগত বনিয়া বুলিয়ে কৈছোঁ যিহেতু সচৰাচৰ কোৱা হয়, আৰু এচাম বহিৰাগত বনিয়াই তেওঁলোকৰ ধন বলৰ জৰিয়তে বা তেওঁলোকৰ যিটো ৰাষ্ট্ৰীয়ভাৱে যিটো তেওঁলোকৰ এটা চেনেল আছে ব্যৱসায় ভিত্তিক, তাৰ জৰিয়তে এনেকুৱা কৰি আহিছে, যিসকল আমাৰ আৰ্থিকভাৱে দুৰ্বল আমাৰ থলুৱা কৃষক আছে তেওঁলোকক ব্যৱহাৰ কৰি আহিছে। তেওঁলোকে ব্যৱহাৰ কৰে তেওঁলোকক, আৰু সময়ত যেতিয়া ফচল উৎপাদন হয় তেওঁলোকে নিজৰ ইচ্ছামতে দামটো নিয়ন্ত্ৰণ কৰে। তেওঁলোকৰ ডাঙৰ ডাঙৰ কোল্ড ষ্ট'ৰ আছে, তেওঁলোকে সেইকাৰণে দামটো তেওঁলোকে নিৰ্ধাৰণ কৰিব পাৰে। অৱশেষত আমাৰ থলুৱা কৃষকবিলাকে যিখিনি পৰিশ্ৰমৰ ফলত যিখিনি পাব লাগে নাপায়গৈ, গোটেই মুনাফাখিনি এই বনিয়াসকলে লৈ যায়। আৰু এইবিলাক ক্ষেত্ৰত আমি ক'বলগীয়া এইকাৰণে হ'ল, ইয়াত পৰ্যাপ্ত পৰিমাণে কোল্ড ষ্ট'ৰ যদি নিৰ্মাণ কৰিলেহেঁতেন চৰকাৰে, হয়তো সেইটো ব্যৱস্থা নহ'লহেঁতেন বা